গ্ৰেডৰ জোহান মেণ্ডেলে পোনপ্ৰথমবাৰৰ বাবে জীৱৰ বংশানুক্ৰমৰ ওপৰত পৰীক্ষা চলাই সফল হৈছিল। তেওঁ শিক্ষকতা বৃত্তিৰ বাবে লাগতিয়াল অৰ্হতাৰ পৰীক্ষাত অনুতীৰ্ণ হৈ জীৱৰ চৰিত্ৰৰ বংশানুক্ৰমৰ ওপৰত পৰীক্ষা চলোৱা কাম আৰম্ভ কৰিছিল। সেই সময়ত আন কেইবাজনো বিজ্ঞানীয়ে বংশগতিৰ ওপৰত পৰীক্ষা চলাইছিল যদিও সফল হৈছিল মেণ্ডেল, কিয়নো তেওঁ অংক শাস্ত্ৰ আৰু বিজ্ঞানত পটু আছিল। পৰীক্ষাৰ বাবে তেওঁ মটৰ মাহৰ গছ বাছি লৈছিল, কিয়নো মটৰ মাহত বিপৰীতধৰ্মী চৰিত্ৰ স্পষ্টকৈ দেখা যায়। জীৱৰ চৰিত্ৰ প্ৰকাশ কৰিবৰ বাবে তেওঁৰ জীৱৰ দেহত কিছুমান কাৰক থাকে বুলি কৈছিল। তেওঁ প্ৰথমে মটৰ মাহৰ এটা চৰিত্ৰ উচ্চতাৰ ওপৰত সেই পৰীক্ষাটো এক সংকৰণ পৰীক্ষা হিচাপে জনা যায়। আমি মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ওপৰত আধাৰিত এখন এনিমেচন আপোনালোকৰ কাষলৈ লৈ আহিছো। আমি থকা এই মটৰ মাহৰ গছবোৰ সদায় চাপৰ হৈ জন্ম হয়। আমাৰ ওচৰতে সৌবোৰ মটৰ মাহৰ গছ ইমান ওখ কিয়? অলপ চকুৰ আৰ হোৱাহেঁতেনো কথা নাছিল। তেওঁলোকৰ তাত সদায় ওখ গছেই জন্ম হয়। আমাৰ পৰাটো কেতিয়াও ওখ মটৰ মাহৰ গছ জন্ম হোৱা নাই। প্ৰতি ইমান হিংসাই উপজে, তেওঁলোকৰ ফালে বাৰে বাৰে চাই থাকিবৰ মন যায় কিয়? তেওঁলোকে আমাৰ কথা কেতিয়াবা ভাবেনে? যদি ভাবে, কি ভাবে বাৰু? ভাবিবলৈ নিজৰ ওচৰত লাজ পাইছো। এনে লাগিছে যেন তেওঁলোকৰ প্ৰতি যেন দুৰ্বল হৈ গৈ আছো। আমাৰ মনৰ এই কথাখিনি একমাত্ৰ মৌ-মাখিকহে কব পাৰিম। আমাৰ গছবোৰৰ ফুল ফুলক, মৌ-মাখি আহিলে মনৰ অশান্তিবোৰ খুলি কব লাগিব। মোক মাতিছে হেৰা, কোনে মোক মাতিছে দেখা দিয়া। আমি মটৰ মাহৰ গছত থকা এবিধ কাৰক। আমি গছৰ ভিতৰত থাকো, বাহিৰৰ পৰা আমাক নেদেখিবা। আমি কাৰকবোৰেহে এইটোৱে সিটোক দেখো। তোমালোকৰ দুটা মাত একেলগে শুনিছো যে, বাৰু কোৱাচোন কিয় বা মোক ইমান আগ্ৰহেৰে মাতিছা? আমি দুটা কাৰক একেলগে জোৰ বান্ধি থাকো, সেইবাবে দুটা মাত একেলগে শুনিছা। সেইবোৰ কথা বাদ দিয়া, আচল কথাটো কওঁ শুনা। আমি বৰ অশান্তিত আছো। আমাৰ মনৰ অশান্তিখিনি তোমাৰ আগত খুলি কবলৈ পালে কিজানি কিছু শান্তি পাম। কোৱাচোন বাৰু তোমালোকৰনো মনত কি ইমান অশান্তি, কিজানিবা অলপ সহায় কৰি দিব পাৰো। তুমি আকৌ লাজ নিদিবা দেই। তুমি বাৰু মোক এটা কথা কোৱাচোন, আমি কেতিয়াও সেই ওখ মটৰ মাহৰ গছৰ ওচৰ চাপিব নোৱাৰিম নেকি? সেইটো কথা। নিজে তেওঁলোকৰ ওচৰত চাপিবা কেনেকৈ? খেতিয়কে যদি তেওঁলোকৰ ওচৰত বা মাজতে তোমালোকৰ কঠীয়া সিঁচে, তেতিয়াহে ওচৰ চাপিব পাৰিবা। অৱশ্যে মই তোমালোকৰ মনৰ কথা তেওঁলোকক কবগৈ পাৰো। সঁচাকৈ কবাগৈনে? কিন্তু কবাগৈনো কি? মোৰ দেখোন জনাবলগীয়া একো নাই, মাথো অশান্তিহে আছে। আমি বিভিন্ন গছৰ ফুলে ফুলে পৰি থাকো, সেয়ে আমি সকলো গছ সকলো ফুলৰ মনৰ কথা গম পাওঁ। তাৰ মাজতে সুবিধা পালে কাৰোবাক কাণে কাণে গুণগুণাই দুআষাৰ কথা কৈ যাওঁ। এতিয়া ওখ মটৰ মাহৰ গছত থকা কাৰকক কি কবগৈ লাগে মই জানো দিয়া। অলপ পিছতে মই তোমাৰ কাষলৈ আহি আছো। বাই বাই। হেৰা, গছবোৰ ওখ চাপৰ কৰি ৰখা, ইয়াত কোনোবা কাৰক আছা নেকি? মাত দিয়া, তোমালোকলৈ এটা খুব ভাল খবৰ লৈ আহিছো। আমাক ওখ চাপৰ কৰি ৰখা কাৰক থাকে বুলি তুমি কেনেকৈ জানিলা? আমাৰ গছৰ ফুল ফুলে। তোমালোক অহা, মৌ চুহি লৈ যোৱা, কিন্তু ইফালে ফুলত পৰাগযোগ ঘটাই যোৱা। এই পৰাগযোগতে আমাৰ আটাইতকৈ ডাঙৰ প্ৰক্ৰিয়া এটা সমাপন হৈ যায়। তোমালোকেতো গমেই নোপোৱা, পৰাগযোগৰ কাৰণে
গতিকে আচলতে তোমালোকেই আমাক এটা জনুৰ পৰা পিছৰ জনুটোলৈ প্ৰৱাহিত কৰি আহিছা। আমি সকলো দেখি থাকো, কিন্তু নেদেখা তোমালোকে। আমি যে ইমান গুৰুত্বপূৰ্ণ কাম এটা কৰি আছো গমেই পোৱা নাছিলো। সকলো ঠিকেই আছে। তোমালোকে আমাক চাই থকা বুলি ক'লা, তাকো বুজিলো। কিন্তু কোনোবাই যে তোমালোকলৈ ডিঙি মেলি চাই আছে, তোমালোকে কেতিয়াবা মন কৰানে? কি কৈছা? আমি একো বুজি পোৱা নাই। আমালৈনো কোনে কি বিচাৰি ডিঙি মেলি চাই আছে, আমি জানিম কেনেকৈ? কোৱাচোন বাৰু আচল কথাটো কি? আচল কথাটো পিছে বৰ গুৰুত্বৰ। তোমালোকৰ মন পাবলৈ সৌ চাপৰ মটৰ মাহৰ গছত থকা কাৰক অধীৰ হৈ আছে। আচলতে তোমালোক একে প্ৰজাতিৰ গছতেই থাকা, ইমান আপোন অথচ ইমান অচিনাকি। কিন্তু এতিয়া হঠাতে তোমালোকৰ ওচৰ চাপিবলৈ চাপৰ গছত থকা কাৰকবোৰ বিহ্বল হৈ পৰিছে। হয় দেই, আমি আমাৰ আপোনসকলৰ ওচৰ চাপিবলৈ চেষ্টা কৰা উচিত। চাপৰ মটৰমাহৰ গছত থকা কাৰকক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ এই কথা শুনি আমাৰো মন থৌকি বাথৌ লাগিছে। কিন্তু আমি যে ওচৰ চাপি গৈ মনৰ কথা ক'বগৈ নোৱাৰিম। মন কৰিলে সকলো সম্ভৱ হৈ উঠে। কাৰোবাৰ অন্তৰ যদি আন কাৰোবাৰ লগত মিলে, তেতিয়া বাধা অতিক্ৰম কৰি হ'লেও লগ হ'ব পাৰি। তুমি যে ক'লা জনন কোষ গঠনৰ সময়ত মূল গছৰ পৰা তোমালোক জনন কোষলৈ গুচি যোৱা, সেই কথাটোৱে এটা বুদ্ধি মূৰত সুমুৱাইছে। মই সকলো ব্যৱস্থা কৰিব পাৰিম, তোমালোকক ওচৰ চপাই দিব পাৰিম, কিন্তু এটা অপ্ৰাকৃতিক কাম কৰিবলৈ তোমালোকে মোক অনুমতি দিব লাগিব। মনে বিচৰাজনক অপ্ৰাকৃতিকভাৱে হ'লেও বিচাৰি লোৱাত একো ভুল হ'ব নোৱাৰে বুলি জানো। তুমি বহুত বুধিয়ক প্ৰাণী, গতিকে তুমি উপায় এটা বিচাৰি উলিয়াইছো, সুন্দৰ উপায়। তোমালোকৰ আৰু চাপৰ মটৰ মাহৰ জনন কোষৰ মাজত মিলন ঘটাই তোমালোকক লগাই দিম। তোমালোকে মটৰ মাহৰ প্ৰজাতিটোৱে স্বপৰাগযোগ ঘটোৱা। তোমালোকৰ পৰাগ ৰেণু আৰু ডিম্বক একে সময়তে পৰিণত হৈ উঠে। গতিকে আমি মৌ বিচাৰি তোমালোকৰ ফুলৰ পৰেদি অহা যোৱা কৰি থাকোঁতেই স্বপৰাগযোগ ঘটি যায়। মই চাপৰ গছৰ পৰা ৰেণু আনি তোমালোকৰ গৰ্ভমুণ্ডত বা তোমালোকৰ পৰা ৰেণু নি চাপৰ গছৰ গৰ্ভমুণ্ডত সিঁচি দিব পাৰোঁ। তেনে কৰিলে যিমানেই চেষ্টা নকৰোঁ কিয় তোমালোকৰ নিজৰ মাজতে জনন কোষৰ মিলন হ'বই। তোমালোকেতো জানাই মিলনৰ সময়ত জনন কোষবোৰ কিমান উৎপতীয়া হৈ পৰে। এইটো প্ৰক্ৰিয়া নঘটিবৰ বাবেই তোমালোকে কিছু ত্যাগ কৰিব লাগিব। কি ত্যাগ কৰিব লাগিব কোৱা? মনেৰে বিচৰা আপোনজনৰ কাষ চাপিবলৈ সুবিধা পালে সকলো। তোমালোকে অনুমতি দিলেই মই ফৰিঙক লগাই তোমালোকৰ গছবোৰৰ পুংকেশৰবোৰ কাটি দিয়াম। যেতিয়া তোমালোকৰ ফুলবোৰৰ কোনো এডালো পুংকেশৰ নাথাকিব, তেতিয়া তোমালোকৰ স্বপৰাগযোগৰ কোনো সুবিধা নাথাকিব। ইয়াৰ পিছতেই মই চাপৰ গছৰ পৰা ৰেণু আনি তোমালোকৰ ফুলৰ গৰ্ভমুণ্ডত ঘঁহি দিম। একেবাৰে নিৰ্ভেজালভাৱে তোমালোকৰ আৰু চাপৰ গছৰ কাৰকৰ মধুৰ মিলন হৈ যাব। তোমালোকে নিবিড়ভাৱে ইজনে সিজনক পাবা। মই যাওঁৱেই। ফুলবোৰ কুমলীয়া হৈ থাকোঁতেই পুংকেশৰবোৰ কাটিব লাগিব। পুংকেশৰ পৈণত হ'লেই আমাৰ পৰিকল্পনা শেষ হৈ যাব। মই হেৰা ফৰিং, গছৰ পাতৰ মাজত লুকাই থাকিলে সঁচাকৈয়ে তোমাক বিচাৰি উলিওৱাটো বৰ কঠিন কাম হৈ পৰে। কিমান সময়ৰ মূৰতহে তোমাক বিচাৰি উলিয়াব পাৰিছো। বৰ ডাঙৰ কথা এটাৰ কাৰণে তোমাৰ ওচৰলৈ আহিলো। বাহ, মোৰ লগত ডাঙৰ কথা পাতিবা? তোমাৰ কথা শুনি ভয়ো লাগিছে, আচৰিত হৈছো। কোৱাচোন কেনেকুৱা ধৰণৰ কথা বা? চাহাবৰ সৌ বাৰীখনৰ এফালে এডৰা চাপৰ মটৰ মাহৰ খেতি আৰু সিফালে ওখ মটৰ মাহৰ খেতি আছে। ওখ আৰু চাপৰ দুয়োবিধৰে ফুল ফুলিবলৈ আৰম্ভ কৰিছে। তুমি ওখ মটৰ মাহৰ সকলো ফুলৰে পুংকেশৰবোৰ কাটি দিব লাগে। এইটো কেনেকুৱা ধৰণৰ কথা? এটা কথা স্বীকাৰ কৰোঁ যে মই গছৰ পাত, ফুল, ফল আদি খাই জীয়াই থাকোঁ। সেয়াই মোৰ পেটৰ তাগিদাৰ কথা। কিন্তু কাকো অন্যায় নকৰোঁ। এতিয়া কথা নাই বতৰা নাই মই কিয় মটৰ মাহৰ গছৰ ফুলবোৰ ধ্বংস কৰোঁগৈ। তেনেকুৱা কথালৈ মোৰ ওচৰলৈ নাহিবা। তুমি আচল কথাটো বুজা নাই কাৰণে তেনেদৰে কৈছা। সেয়া ধ্বংস নহয়, সৃষ্টিহে হ'ব। দুখন হৃদয়ৰ মিলন হ'ব, নতুন সংসাৰ হ'ব।
কথাটো চিধাচিধি কৈ নিদিয়ে কিয়? কাৰো ক্ষতি নোহোৱাকৈ নতুন সৃষ্টি হ'লে তাৰ প্ৰতি সমৰ্থন দিয়া মোৰ কোনো আপত্তি নাথাকিব। অৱশ্যে মই এইটো কথাই জানো যে তুমি কেতিয়াও ধ্বংসৰ কামত নাথাকা। তেনেহ'লে ওখ মটৰমাহৰ গছবোৰ পুংকেশৰ কাটি দিলে ক'ত কেনেকৈ নতুন সৃষ্টি হ'ব কোৱা? মই নিশ্চয় সহায় কৰি দিম। এই আচল কথাটোলৈ আহিলা। মই আগতে নেজানিছিলোঁ যে জীৱৰ চৰিত্ৰ প্ৰকাশ কৰিবলৈ কাৰক থাকে। চাপৰ মটৰ মাহৰ গছত থকা কাৰকে কোৱাতহে সেই কথা জানিলোঁ। সেই চাপৰ মটৰ মাহৰ গছত থকা কাৰকে ওখ গছত থকা কাৰকৰ লগত মিলন হ'বলৈ বিহ্বল হৈ সিহঁতে মোৰ সহায় বিচাৰিছে আৰু সিহঁতৰ কাৰণে মই তোমাৰ সহায় বিচাৰিছোঁ। এতিয়া তুমি ওখ মটৰমাহৰ গছবোৰৰ পুংকেশৰবোৰ কাটি দিলে মই চাপৰ গছৰ ৰেণু আনি ওখ মটৰমাহৰ গৰ্ভমুণ্ডত ঘঁহি দিম। এতিয়া কোৱাচোন, এই কামত কাৰোবাৰ কিবা ক্ষতি হ'ব মই নেকি? এতিয়াহে বুজিলো, এই কামত কাৰোৰে একো ক্ষতি নহয়, সৃষ্টিহে হ'ব। মই যাওঁৱেই, মোৰ সকলো জ্ঞাতিক লগ কৰোঁগৈ। মাত্ৰ সেইকণ ঠাইহে মটৰমাহৰ খেতি। জাক জাক ফৰিং নমাই দিম। ৰাতিৰ ভিতৰতে ওখ মটৰমাহৰ গছবোৰ এডালো পুংকেশৰ নাইকিয়া কৰি দিম। কথামতেই কাম। জাক জাক ফৰিং আহি ওখ মটৰ মাহৰ খেতিত পৰিল। ৰাতিটোৰ ভিতৰতে সেই মটৰ মাহবোৰৰ ফুলৰ সকলো পুংকেশৰ কাটি দিলে। কেইটামান দিনৰ পিছতেই মটৰ মাহৰ ফুলবোৰ পৈণত হৈ পৰিল। মৌৱে নিজৰ জ্ঞাতি আনি চাপৰ গছৰ পুংকেশৰ পৰা ৰেণু নি ওখ গছৰ স্ত্ৰীকেশৰ গৰ্ভমুণ্ডত ঘঁহি দিলে। পৰাগযোগ হ'ল, গছত ফল লাগিল। খেতিয়কে শস্য চপালে। পিছৰ বছৰ সেইডৰা মাটিত তাৰেই কঠীয়া সিঁচিলে। মটৰ মাহৰ গছ লহপহকৈ বাঢ়ি আহিল। হেৰা, দেখিছানে? আমি থকা গছজোপাও ওখ আৰু ইয়াৰ সকলোবোৰ গছেই ওখ। বাহ! আগতে তোমালোক থকা ওখ গছবোৰ ডিঙি মেলি চাই আছিলোঁ। চাওঁতে চাওঁতে ডিঙি বিষাই গৈছিল। এতিয়া আমি নিজেই ওখ গছত সোমাই গ'লোঁ। আগতে ডিঙি মেলি চাই আছিলা, এতিয়া নিজেই ওখ হৈ গ'লা। কিন্তু আমি যে লগ লাগি আছো, সেই কথাটো ভাবি কিয় বাৰু মনত আনন্দ নালাগিব? কিন্তু মনত অশান্তি এটাও আছে। আমি ওখ সেইটো দেখুৱাই ফিতাহি মাৰিবলৈ ওচৰত এজোপাও চাপৰ মটৰমাহৰ গছ নাইকিয়া হ'ল। নিজে ওখ গছত থকা তোমাৰ লগত একেলগে থকা দেখুৱাবলৈ ওচৰত কটীয়া কাৰোবাক দেখিব লাগিছিল। নিজে ওখ বুলি ফিতাহি মাৰিবলৈ যে কটীয়া গছ বিচাৰি আছা, পিছে তুমি দেখোন নিজেই গছক কটীয়া কৰা কাৰক। এতিয়া মোৰ লগত থকাৰ কাৰণেহে ওখ গছত থাকিবলৈ পাইছা। কি কথা কোৱা? এই গছজোপাক ওখ কৰি ৰখাত মোৰ একো অৰিহণা নাই নেকি? কোনোবা এটা কাৰকে অকলে জীৱৰ চৰিত্ৰ প্ৰকাশ কৰিব পাৰে নেকি? তুমিয়ে মই দুয়ো লগ লাগি গছজোপা ওখ কৰি পেলাইছোঁ। গছজোপাক ওখ কৰাত মোৰ অকণো প্ৰভাৱ নাথাকিব নেকি? নিজে কটীয়া হৈ দুটা দিন মোৰ দৰে ওখ কাৰকৰ লগত থাকিবলৈ পাই নিজকে পাহৰি গৈছা। মই গছজোপা ওখ কৰা কাৰক। মোৰ প্ৰভাৱত গছজোপা ওখ হৈছে। গছজোপা ওখ কৰাত মোৰো কোনো প্ৰভাৱ নাই বুলি তুমি কেনেকৈ দাবী কৰিবা? আমি দেখোন দুয়োটা একেলগে আছোঁ। তুমি মোক দুৰ্বল বুলি ব্যৱহাৰ কৰিবলৈ যত্ন কৰিছা নেকি? ময়ো এতিয়া তোমাৰ দৰেই প্ৰভাৱী। তুমি এনেকৈ অবুঝ হৈ যাবা বুলি মই ভবা নাছিলোঁ। তুমি পাহৰি গৈছা যে এটা চৰিত্ৰ প্ৰকাশৰ বাবে দুটা কাৰক লাগে। মোৰ লগত লগ লগাৰ আগতে যেতিয়া তোমাৰে একে দুটা কাৰক একেলগে আছিলা, তেতিয়া তোমালোকৰ গছজোপা ওখ আছিল নেকি? আৰু এতিয়া মোৰ লগত থকাৰ কাৰণে এই গছজোপা মধ্যমীয়া ওখ হৈছে নেকি? গছজোপা আমাৰ আগৰ গছজোপাৰ দৰে ওখ হৈছেনে নাই? এটা চৰিত্ৰ প্ৰকাশ কৰিবৰ বাবে দুটা কাৰক লাগে বুলি তুমি জানা। দুয়োটা একেধৰ্মী হ'লে সিহঁতে নিজৰ ধৰ্ম প্ৰকাশ কৰিব। কিন্তু
তেতিয়াহ'লে মই একেবাৰে হেৰাই গ'লো নেকি? এনে বুলি জনাহেঁতেন মই তোমাৰ লগত থাকিবলৈ কেতিয়াও নিবিচাৰিলোহেঁতেন। নাজানো ক'ত কি ভুল হৈ গ'ল। তুমি একো চিন্তা নকৰিবা, কোনো ক'তো হেৰাই যাব নোৱাৰে। আমি এতিয়া সংকৰণ অৰ্থাৎ হাইব্ৰিড জন্তু। হাইব্ৰিড জন্তুত বিপৰীতধৰ্মী কাৰকবোৰৰ ভিতৰত প্ৰভাৱী কাৰকবোৰ সক্ৰিয় হৈ থাকে। আমিও তেনেকৈ আছো। আমি মাথো এই গছজোপাতে এনেদৰে আছো। আমাৰ পৰা যেতিয়া আকৌ জননকোষ গঠন হ'ব, তেতিয়া আমি পৃথক পৃথক জননকোষত সোমাম। হয় দিয়া, তুমি বেয়া নাপাবা দেই। তোমাৰ লগত থাকি মই বৰ সুখ অনুভৱ কৰিছোঁ। অৱশ্যে অহংকাৰীও হৈ উঠিছিলোঁ। এতিয়া বুজিছো জীৱনত বাহিৰৰ পৰা অকণমান পৰিৱৰ্তন আহিলেই নিজক পাহৰি যোৱাটো মূৰ্খামিৰ পৰিচায়ক মাথো। আমাৰ গছবোৰৰ সোনকালেই ফুল ফুলিব। আমি পৃথক হৈ নকৰিম কিয়? তোমাৰ লগত আকৌ এটা জনম এনেদৰে থাকিবলৈ কিবা এটা উপায় উলিয়াবলৈ মৌজনীক অনুৰোধ কৰিব নোৱাৰি নেকি? সেয়া তোমাৰ আৱেগিক কথা। এইবাৰ তুমি আৱেগিক হৈ বাস্তৱ কথাটো পাহৰি গৈছা। তুমিয়ে কোৱাচোন, এইবাৰ কাৰ পুংকেশৰ কাটি কাৰ ৰেণুত ঘঁহি আগৰ দৰে হাইব্ৰিড জন্তু পাব পাৰি? এইবাৰ আমাৰ স্বপৰাগযোগ ঘটিব। অৱশ্যে তাৰে ভিতৰত কোনোবা কোনোবা মটৰ মাহত আমি আকৌ হাইব্ৰিড হৈ থাকিবলৈ সুবিধা পাম। মটৰ মাহৰ গছৰ ফুল ফুলিল, মৌ পখিলা আদি পতংগবোৰ আহিল। পতংগবোৰে ফুলৰ মৌ চুহিলে। ইয়াৰ লগে লগে মটৰ মাহৰ ফুলবোৰত পৰাগযোগ ঘটিল। মটৰ মাহৰ স্বপৰাগযোগ ঘটে। লাহে লাহে গছত ফল ধৰিলে। গছবোৰে পৈণত হ'ল। খেতিয়কে শস্য চপালে। সেই শস্যৰ পৰাই পিছৰ বছৰলৈ কঠীয়া ৰাখিলে। পিছৰ বছৰ পুনৰ সেই কঠীয়াৰে মটৰ মাহৰ গছ খেতি কৰিলে। মটৰ মাহৰ বীজ গজি লহপহকৈ বাঢ়ি আহিল। গছত আকৌ ফুল ফুলিবলৈ ধৰিলে। পুনৰ ব্যস্ত হৈ পৰিল পতংগবোৰ। মৌজনী নহাকৈ থাকে কেনেকৈ? এই মটৰ মাহখিনিৰ লগত আনতকৈ তাইৰ সম্পৰ্ক বেলেগ। হেৰা চাপৰ গছত থকা কাৰক, এইবাৰ ওখ গছৰ মাজে মাজে তোমালোক কিছুমান চাপৰ হৈ ৰলা কেনেকৈ? আমি ওখ হ'ম কেনেকৈ? ওখ গছ হ'বলৈ কমেও এটা ওখ কাৰক থাকিব লাগিব। আমি আকৌ আগৰ দৰে দুইটা চাপৰ কাৰক লগ লাগি গলোঁ। ঘূৰি পাকি আহি পুনৰ আগৰ দৰে হৈ গলোঁ। তোমালোক যে আকৌ লগালগি হ'লা, এতিয়া কেনে লাগিছে? তোমালোকৰ কথা শুনি এনে লাগিছে যেন তোমালোক খুব সুখী হৈ পৰিছা। তুমি ঠিকেই ধৰিছা। ইমান দিনৰ পিছত আমাৰ নিজৰ দুইটা কাৰক লগ লাগিলে কিয় বাৰু মনটো ফূৰ্তি নালাগিব? পিছে এটা কথা দেই, এই যে ওখ মটৰ মাহৰ গছ দেখিছা, তাৰে কেইজোপা মানতহে দুইটা ওখ কাৰক আছে। ইয়াৰে সৰহখিনিতে দুইটা ওখ গছৰ কাৰক নাই। তেওঁলোকৰ এটা ওখ গছৰ কাৰক আৰু আমাৰে চাপৰ গছ। অ' হয় নেকি? এইটো খুব মজাৰ কথা ক'লা। মই দুয়োবিধ ওখ গছৰ কাষলৈ গৈ তাত থকা কাৰকৰ মনৰ কথা জানিবই লাগিব। ৰ'বা, মই তেওঁলোকৰ কাষলৈ যাওঁ। কলৈ যোৱা? আহা, এইজোপা গছতে আমি দুয়োটা ওখ কাৰক আছো। চাপৰ কাৰক দুটাৰ লগত কি কি কথা পাতিছিলা আমি শুনি আছিলো। তেওঁলোকৰ মনৰ কথা আৰু আমাৰ মনৰ কথা একেই। ঘূৰি পাকি আহি আমিও পুনৰ আগৰ দৰে হৈ গলোঁ। আমাৰো এতিয়া বহুত ভাল লাগিছে। তোমালোকে বাৰু পুনৰ একলগ হৈ বহুত সুখী হ'লা। কিন্তু যিবোৰ গছত ওখ আৰু চাপৰ দুয়োটা কাৰকেই আছে, তেওঁলোকৰ মন কেনেকুৱা? তেওঁলোকক বিচাৰি যাওঁ ৰ'বা। বিচাৰিব নালাগে, আমি ইয়াত তোমাৰ কাষতে আছো। আমিও তুমি আহিবা আহিবা বুলি বাট চাই আছিলো। তুমিতো আমাৰ মনৰ কথা জানিবলৈ ব্যগ্ৰ হৈ আছা।
আমি আকৌ হাইব্ৰিড হিচাপে ওখ আৰু চাপৰ কাৰক দুটা জনুত থকাৰ সুবিধা পালোঁ। ভৱিষ্যতে কাৰ লগত যোৰা বান্ধিব লগা হয় সেয়া ভাগ্যৰ কথা। এইবাৰ যদি আমি তোমালোকে সকলোৱে নিজৰ নিজৰ ঠাইত সুখী হৈ আছা, এইটো বৰ ভাল কথা। কিন্তু মই এই কথাবোৰ একো বুজা নাই। এটা জনুত তোমালোকে এভাগ বিশুদ্ধ ওখ আৰু এভাগ বিশুদ্ধ চাপৰ গছত আছিলা। তাৰ পিছত আমি মৌবোৰে তোমালোকৰ ফুলবোৰৰ মাজত ক্ৰছ কৰি দিয়াৰ পিছৰ ওখ কৰিলা। তাৰ পিছৰ জনুত গছবোৰ কিছুমান ওখ কৰিলা আৰু কিছুমান চাপৰ কৰিলা। কথাখিনি খুলি কোৱাচোন। এই কথাখিনি মই বুজাই কম শুনি যাবা। একো একোটা চৰিত্ৰ প্ৰকাশ কৰিবৰ কাৰণে জীৱৰ দেহত দুটাকৈ কাৰক থাকে। আমি যেতিয়া এফালে ওখ গছত আছিলোঁ, তেতিয়া দুটা ওখ কাৰক একেলগে আছিলোঁ আৰু এওঁলোক দুটা চাপৰ কাৰক একেলগে আছিল। সেই জনুটোক প্ৰথম পিতৃ জনু বুলি ধৰা। গছজোপাত দুটা কাৰক একেলগে থাকিলেও ফুলৰ জননকোষ গঠনৰ সময়ত আমি পৃথক হৈ এটাকৈহে জননকোষত সোমাওঁ। সেইবাবে তুমি আমাৰ ৰেণু আনি ওখ গছৰ গৰ্ভমুখত ঘঁহি দিওঁতে আমি সকলোবোৰ মটৰ মাহত এটা ওখ কাৰক আৰু এটা চাপৰ কাৰক লগ হৈ গ'লো। ই আচলতে কৃত্ৰিম প্ৰজনন। এনেদৰে উৎপন্ন হোৱা জনুটোক প্ৰথম অপত্য জনু বুলি ধৰা। বিপৰীতধৰ্মী কাৰক দুটা লগ হোৱা বাবে এই জনুটোক প্ৰথম সংকৰ জনু বুলি ক'ব পাৰা। আচল কথাটো কোৱাই নাই। দুটা বিপৰীতধৰ্মী কাৰক থাকিলে যিকোনো এটা কাৰকৰহে চৰিত্ৰ প্ৰকাশ পাব। যিহেতু প্ৰথম অপত্য জনুত ওখ কাৰকটোহে প্ৰকাশ পালে, গতিকে আমি ওখ কাৰকবোৰ প্ৰভাৱী। এই প্ৰথম অপত্য জনু গছবোৰৰ যেতিয়া ফুল ফুলি জননকোষ গঠন হ'ল, তেতিয়া ওখ কাৰক আৰু চাপৰ কাৰক দুটা পৃথক হৈ বেলেগ বেলেগ জননকোষত সোমাল। ফলত জননকোষবোৰৰ ভিতৰত সমানে এফালে আমি ওখ কাৰকবোৰ সোমালো আৰু এফালত চাপৰ কাৰকবোৰ সোমাই পৰিল। তোমালোকে এই জননকোষবোৰ লগ লগাই দিওঁতে কি ধৰণে পিছৰ জনুত পালোঁ, ভালদৰে বুজি পালোঁ। লগতে প্ৰকৃতিৰ নিয়মৰ বিপৰীতে খেল এটা খেলি আনন্দও পালোঁ। সুবিধা পালে পুনৰ হাইব্ৰিড সৃষ্টি কৰা খেলটো খেলিম। নহ'লে নিজৰ প্ৰজাতিৰে ভিন্ন কাৰকৰ লগত পৰিচয় হ'বা কেনেকৈ? যাওঁ দেই, বহুত পলম হৈ গ'ল। আমি মৌবোৰে খুব কাঢ়া ৰুটিন মানি চলোঁ। মই যে ইয়াত কিছু সময় পলম কৰি দিলোঁ। আমাৰ বাঁহটোত কামৰ কিবা অকণমান হ'লেও খেলিমেলি হৈছে চাগৈ। আহোঁ দেই। মেণ্ডেলে যি সময়ত জীৱৰ বংশানুক্ৰমিক চৰিত্ৰৰ প্ৰবাহৰ নিয়মসমূহ বিষয়ে পৰীক্ষা চলাইছিল, সেই সময়ত জীৱৰ কোষত থকা ক্ৰম'জমত থকা জিনৰ কথা পোহৰলৈ অহা নাছিল। কিন্তু মেণ্ডেলে জীৱৰ প্ৰতিটো চৰিত্ৰ প্ৰকাশৰ বাবে যিবোৰ কাৰকৰ কথা কৈছিল, সেই কাৰকবোৰ পৰৱৰ্তী সময়ত জিন হিচাপে চিহ্নিত হৈছিল। কিন্তু দুখৰ কথা এয়ে যে জীৱৰ চৰিত্ৰৰ বংশানুক্ৰমৰ ওপৰত পৰীক্ষা চলাই বৃহৎ সফলতা লাভ কৰিলেও তেওঁ জীৱিত কালত এই সফলতাৰ কোনো স্বীকৃতি পোৱা নাছিল। তাৰ বিপৰীতে মেণ্ডেলৰ গৱেষণা পত্ৰসমূহৰ গুৰুত্ব নাই বুলি দলিয়াই দিছিল সেই সময়ৰ জীৱবিজ্ঞানীসকলে। সেই কথা মেণ্ডেলক অতি হতাশ কৰিছিল। তেওঁ ইমান কষ্ট এনেই কৰিছিল বুলি অন্তৰত বেদনা লৈ জীৱন
ত্যাগ কৰিছিল। অৱশ্যে তেওঁৰ মৃত্যুৰ পিছত হুগো ডি ব্ৰিছ, কাৰ্ল কৰেন, ইৰিছ ভন চেমাৰ্ক নামৰ তিনিজন বিজ্ঞানীয়ে তেওঁৰ পৰীক্ষাসমূহ মূল্যায়ন কৰি তাৰ গুৰুত্ব প্ৰকাশ কৰে। সেইজন মহান বিজ্ঞানীলৈ পুনৰ প্ৰণাম জনালো। পৰৱৰ্তী সময়ত মেণ্ডেলৰ দ্বি-সংকৰণ পৰীক্ষাৰ ওপৰত আধাৰিত অন্য এখন এনিমেচন লৈ আকৌ আমি আহিম।